নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ হিতান জ্যোতিষশাস্ত্ৰ হিতান্তিৰ মাজলৈ মই নিদিতা হৈকে সকলোকে স্বাগতম জনাইছো আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আমি যেহেতু অনুষ্ঠানৰ আৰম্ভণিৰ প্ৰতিদিনেই গ্ৰহগতি সম্পৰ্কে কৰোঁ আজিও সেই বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনে ধৰণৰ বুধ শুক্ৰ বৃহস্পতি কৰ্কট ৰাশিত আজি ৰবি বহি আছে মিথুন ৰাশিত মঙ্গল বৃষ ৰাশিত আজি লগ্ন হল মেষ শনি বহি আছে মীন ৰাশিত ৰাহু বহি আছে কুম্ভ ৰাশিত কেতু আজিৰ দিনটোত বহি আছে সিংহ ৰাশিত আজি চন্দ্ৰ বহি আছে ধনু ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ দেখা পালে গম পোৱা যায় যে এই বছৰটোত খৰচা পাতিৰ যথেষ্ট আপোনাৰ বেছি হ'ব আৰ্থিক প্ৰব্লেম থাকিব গতিকে আপুনি এটা কাম কৰিব পাৰে দেৱী লক্ষ্মীৰ কৰি এটা কৰি আপুনি মাজত হোল কৰি ল'ব আৰু ৰঙা সূতাৰে ডিঙিত পিন্ধক আৰু গোটেই বছৰটো আপুনি বৃহস্পতিবাৰ দিনটো পালন কৰক বৃহস্পতিবাৰ দিনা দেৱী লক্ষ্মীৰ আৰাধনা কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল চৌটছ এণ্ড পেণ্টাকুলছ এৰিছ এই দুখন কাৰ্ড মতে শৰীৰৰ প্ৰতি কিছু যত্ন লোৱাৰ প্ৰয়োজন শুভ কৰ্ম সম্পন্ন কৰিব পাৰিব আজি আশাবাদী মন খৰচা পাতি অলপ নিয়ন্ত্ৰণ কৰক ভ্ৰমণত শুভ এটা নেমুত 4টামান লং গুজি আহুত গছৰ তলত ৰাখিব ভাল হ'ব মেৰুন কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নম্বৰ 1 বৃষ ৰাশিত তলাছ ওৱান্স এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে আজি পৰিশ্ৰমৰ উপযুক্ত মৰ্যাদা পাব কৰ্মস্থানত মধ্যম ফল শত্ৰুৰ পৰা সাৱধান হওক পুৰণা সমস্যাৰ সমাধান হ'ব নতুন চিন্তা চেতনা আৰু পৰিকল্পনাই সফলতা আনিব আজি শিৱলিংগৰ কাষত এখিলা পানৰ পাতত আপুনি কেইটামান মুদ্ৰা অৰ্পণ কৰক ভাল হ'ব য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 1 দাদা আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিম কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিম আজিৰ দিনটোৰ যাত্ৰা আৰু শুভ দিন সম্পৰ্কে হয় আজি 1 জুলাই 16 আহাৰ তিথি কৃষ্ণা প্ৰতিপদ পিছত কৃষ্ণা দ্বিতীয়া ইন্দ্ৰযোগ ধনুৰাশি ক্ষত্ৰিয় বৰ্ণ পূৰ্বহাৰা নক্ষত্ৰ নৰগণ যাত্ৰা শুভ সিদ্ধিযোগ দেখা যায় আজি শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব দিনটো তিতা বেকুৰি খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ মিথুন ৰাশি পেণ্টাকুলছ এণ্ড হেংমেন জেমিনি গুৰুৰ কৃপা লাভ কৰিব পাৰিব সততা ৰক্ষা কৰক ধন লাভৰ যোগ আছে নতুন যোগাযোগ আদিত ভাল সুযোগ পাব বিদ্যাত উন্নতি হ'ব অৰেঞ্জ কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 5 কৰ্কট ৰাশি ওৱান্স এণ্ড কাপছ কেঞ্চাৰ সামাজিক আৰু ধৰ্মীয় স্থিতি উন্নত কৰ্মত শুভ ফল পাৰ্টনাৰশ্বিপ ব্যৱসায়ত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰ্থিক দিশত খৰচা পাতি বৃদ্ধি পাব স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখা উচিত আজি ভৈৰৱ বাবাক বগা সৰিয়হ অৰ্পণ কৰক ৰেড কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 8 হয় দাদা প্ৰতিদিনৰ দৰে আজিও আমাৰ হাতত বহুকেইখন পত্ৰ আহি পৰিছে কিন্তু তাৰে মাজৰ পৰা এখন পত্ৰ হাতত তুলি লৈছোঁ পত্ৰখন প্ৰেৰণ কৰিছে ডিব্ৰুগড়ৰ পৰা আৰু তেওঁ কৈছে যে ৰুদ্ৰাক্ষ শিৱৰ প্ৰিয় বস্তু বুলি শুনিছোঁ শাওণ মাহত কেইমুখী ৰুদ্ৰাক্ষ পিন্ধিলে ভাল ফল পাব পাৰি সেই বিষয়ে কিছু জানিব বিচাৰিছে আপোনাৰ পৰা হয় সকলোতকৈ বেছি দুষ্প্ৰাপ্য বস্তু হৈছে চতুৰ্দশমুখী ৰুদ্ৰাক্ষ 14মুখী ৰুদ্ৰাক্ষ এই ৰুদ্ৰাক্ষ বহুত চমৎকাৰী গুণ আছে আৰু দামো বেছি আৰু শাওণ মাহ আহি আছে শাওণ মাহ শিৱৰ মাহ অতি পবিত্ৰ মাহ আৰু শিৱৰ চকুলৰ পৰা ৰুদ্ৰাক্ষ গছৰ সৃষ্টি হৈছিলে গতিকে এই শাওণ মাহত যদি যিকোনো এটা সোমবাৰে ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে বেছি ভাল এই ৰুদ্ৰাক্ষ কোনোবাই যদি মূৰত ধাৰণ কৰে তেতিয়া শিৱৰ স্বৰূপ হৈ যায় আৰু শিৱ চতুৰ্দশীৰ সময়ত বা শাওণ মাহত যদি এই ৰুদ্ৰাক্ষ ৰাতি ধাৰণ কৰিব পাৰে সোমবাৰ দিন আৰু গোটেই ৰাতি উজাগৰত থাকি যদি শিৱৰ পূজা পাতল কৰে চতুৰ্থ প্ৰহৰলৈ তেতিয়া শিৱৰ আশীৰ্বাদ লাভ কৰিব পৰা যায় সকলো প্ৰকাৰ পাপৰ পৰা মুক্তি লাভ কৰিব পৰা যায় মান সন্মান বৃদ্ধি পায় নতুবা আপুনি এই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পাছত শাওণ মাহৰ 4টা সোমবাৰে সদায় মাতিব ওম শিৱায় ওম ৰুদ্ৰায় নমঃ এই মন্ত্ৰটো 108 টাইমছ ৰুদ্ৰাক্ষৰ মালাডালত জপ কৰি থাকক তেতিয়াহে আপোনাৰ 14মুখী ৰুদ্ৰাক্ষই উপযুক্ত ফল দিব ধন্যবাদ হয় আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম হয় এতিয়া আহিছোঁ চৌটছ এণ্ড কিং অফ চৌটছ সিংহ ৰাশি লিঅ আজি নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ ভ্ৰমণত শুভ কৰ্মত সফলতা পাব নতুন কাম কাজৰ আৰম্ভণি কৰিব পাৰিব আজি বৃদ্ধি হ'ব মান সন্মান বৃদ্ধি হ'ব প্ৰেমত কষ্ট
পার্পল কালার লাকি, গ্রিন কালার আনলাকি, লাকি নাম্বার 3। ওয়ান্স এণ্ড পেন্টাকুলস কন্যা রাশি। শুভ সংবাদ পাব পাৰে, যান বাহনৰ পৰা সাৱধান হওক, বিদ্যাত শুভ, ঘৰৰ পৰিৱেশ আনন্দময় হ'ব, ধৈৰ্য ধৰি কাম কৰক, ব্ৰাহ্মণজনক বস্ত্ৰ আৰু অকণমান দক্ষিণা দান কৰক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, মেৰুন কালাৰ আনলাকি, লাকি নাম্বাৰ 2। পেণ্টাকুলছ এণ্ড চ'ৰ্ছ তুলা ৰাশি, লিব্ৰা। আজি নিজৰ স্থিতি অটুট থাকিব, বন্ধুৰ পৰা সাৱধান হওক, ব্যৱসায়ত লাভৰ যোগ, আজি পাবলগীয়া থকা ধন ঘূৰাই পাব পাৰে। পিংক কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 1। আজি সূৰ্য দেৱতাক অৰ্ঘ্য অৰ্পণ কৰক। বৃশ্চিক ৰাশি, চ'ৰ্ছ এণ্ড পেণ্টাকুলছ, স্কৰ্পিঅ'। কৰ্মত মধ্যম ফল, সংগ্ৰাম কমাওক, ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা, শৰীৰত যত্ন ল'ব লাগিব। আজি প্ৰেমত সন্দেহ। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 6। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ মাজলৈ। দাদা, ৰাশিফললৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে কল্পবৃক্ষ। সেই বিষয়ে ক'ম। কল্পবৃক্ষ যেতিয়া দেৱতা আৰু অসুৰসকলে অমৰত্বৰ পবিত্ৰ সুধা অৰ্থাৎ অমৃত লাভৰ বাবে ক্ষীৰসাগৰ মন্থন কৰিছিল, সেই মহাজাগতিক মন্থনৰ পৰাই উৎপত্তি হৈছিল এক ঐশ্বৰিক বৃক্ষ। এই গছজোপাই হৈছে কল্পবৃক্ষ, যি হৈছে সকলো মনস্কামনা পূৰণ কৰিব পৰা এক অলৌকিক বৃক্ষ। এই পবিত্ৰ গছজোপাক কল্পদ্ৰুম, কল্পপাদপ আৰু কল্পতৰু আদি বিভিন্ন নামেৰে জনা যায়। ইন্দ্ৰৰ বাসস্থান। হিন্দু পুৰাণ অনুসৰি দেৱতাসকলৰ ৰজা দেৱৰাজ ইন্দ্ৰই ক্ষীৰসাগৰৰ পৰা উৎপত্তি হোৱা এই কল্পবৃক্ষক আনি তেওঁৰ বাসস্থান দেৱলোকৰ 5খন স্বৰ্গীয় উদ্যানৰ ঠিক মাজভাগত অৰ্থাৎ মৰু পৰ্বতত ৰোপণ কৰিছিল। কোৱা হয় যে ইন্দ্ৰৰ এই দেৱলোকত এনে 5টা কল্পবৃক্ষ আছে। এই 5টা ঐশ্বৰিক বৃক্ষৰ নাম হৈছে মণ্ডন, পাৰিজাত, সন্তান, কল্পবৃক্ষ আৰু হৰিচন্দন। এই আটাইকেইজোপা বৃক্ষৰে অনন্য বৈশিষ্ট্য আছে আৰু এইবোৰে মানুহ তথা দেৱতাসকলৰ সকলো ধৰণৰ আশা আকাংক্ষা আৰু ইচ্ছাক মুহূৰ্ততে পূৰণ কৰিব পাৰে। কল্পবৃক্ষৰ বৈশিষ্ট্য। এই ঐশ্বৰিক গছজোপাৰ সৌন্দৰ্য আৰু মহিমা সঁচাকৈ অপূৰ্ব আৰু ৰাজকীয়। ইয়াৰ বৰ্ণনা শুনিলেই মন ভক্তি আৰু বিস্ময়েৰে ভৰি পৰে। কল্পবৃক্ষৰ শিপাবোৰ নিৰ্ভেজাল সোণেৰে তৈয়াৰী। ইয়াৰ কাণ্ড বা মাজৰ অংশটো ৰূপালী আভাৰে জিলিকি থাকে। গছজোপাৰ ডালবোৰ বৈদুৰ্যমণি বা লেপিজ লাজুলীৰে সুশোভিত আৰু ইয়াৰ পাতবোৰ ৰঙা প্ৰবালৰ দৰে উজ্জ্বল। কেৱল ইমানেই নহয়, এই গছত ফুলি থকা ফুলবোৰ হৈছে একোটা বহুমূলীয়া মুকুতা। ইয়াৰ কলিবোৰ হীৰা জহৰতৰ দৰে জিলিকি থাকে আৰু ইয়াৰ ফলবোৰ হৈছে একোটা জিলিকি থকা হীৰা। এইদৰেই নিজৰ বুকুত ঐশ্বৰিক সৌন্দৰ্য আৰু অপৰিসীম শক্তি লৈ কল্পবৃক্ষই যুগ যুগ ধৰি সমগ্ৰ ব্ৰহ্মাণ্ডক আশীৰ্বাদ ধন্য কৰি আহিছে। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে কল্পবৃক্ষৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম। হয়, চ'ৰ্ছ এণ্ড চ'ৰ্ছ ধনুৰাশি, চেৰিটাৰিয়াছ। আজি সৎ লোকৰ সান্নিধ্য পাব, ভ্ৰমণত অৰ্থ লাভ, খাদ্যত সাৱধান হওক, আত্মবিশ্বাস বজাই ৰাখক, নিজৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ক, প্ৰেমত আনন্দ লাভ। আজি ব্লু কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 4। ওৱান্স এণ্ড ওৱান্স মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। ব্যৱসায় বাণিজ্যত মধ্যম ফল, নতুন সংবাদে আনন্দিত হ'ব। আজি পাৰিবাৰিক শান্তি বজাই থাকিব, বিদ্যাত নতুন সুযোগ লাভ কৰিব। আজি প্ৰেমত কষ্ট। আজি এটা পানী থকা গোটেই নাৰিকল ৰঙা কাপোৰত মেৰাই দুৰ্গা মন্দিৰত অৰ্পণ কৰক। ব্লেক কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 8। কুম্ভ ৰাশি, চ'ৰ্ছ এণ্ড কাপছ, একুৰিয়াছ। আজি অৰ্থ লাভৰ যুগ, বিদ্যাত শুভ, পূব দিশত ভ্ৰমণ কৰিব পাৰে, ব্যৱসায় বাণিজ্যত সফলতা লাভ, ঘৰুৱা দিশত চিন্তা থাকিব, প্ৰেমত বিবাহৰ যুগ। আজি গাই গৰুক গুড় আৰু ৰুটি খাবলৈ দিয়ক। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 5। মীন ৰাশি, কাপছ এণ্ড ওৱান্স। আজি দিনটোত ঋণ আদায়ৰ সুযোগ পাব, পাৰিবাৰিক শুভ, সামাজিক প্ৰতিষ্ঠা লাভৰ যুগ, আত্মীয়ৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে, শৰীৰ শুভ। আজি কপালত বগা চন্দনৰ তিলক লগাওক। চিলভাৰ কালাৰ, হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 9।
দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিয়ক হয় মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবত আছোঁ মই ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভত থাকোঁ ৰাতি 10টামান বজাত ছানডেৰ দিনাই মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত আহোঁ আৰু ব্যক্তিগতভাৱে আপুনি যদি মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আহিব পাৰে এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিদিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ ধন্যবাদ